চন্দ্ৰযান ৩ৰ বিষয়ে আমি বহু কথাই জানিলোঁ তথা আমি চন্দ্ৰযান ৩ সকলোৱে দেখিলোঁ। এতিয়া আমি ১-২খনৰ কথাও নাজানিলে নহ'ব, গতিকে আহা আজি অকণমান আমি পৰ্যালোচনা কৰি চাওঁ। প্ৰথম মানৱবিহীন চন্দ্ৰযান ২০০৮ চনত অক্টোবৰ মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইয়াক উৎক্ষেপণ কৰে আৰু ২০০৯ চনৰ আগষ্ট মাহলৈ চলাই ৰাখে। ২০০৮ চনৰ ৮ নৱেম্বৰত সফলভাৱে এই মহাকাশযান চন্দ্ৰ কক্ষপথত প্ৰৱেশ কৰে। অভিযানৰ সময় আছিল ২ বছৰ ৩১২ দিন। উৎক্ষেপণৰ ভৰ আছিল ১৩৮০ কিলোগ্ৰাম অৰ্থাৎ ৩০০০ পাউণ্ড। উৎক্ষেপণৰ তাৰিখ ২২ অক্টোবৰ ২০০৪। ৰকেট আছিল PSLV-XL। উৎক্ষেপণস্থলী আছিলে সতীশ ধাৱান SLP। ইয়াৰ কণ্টেক্টৰ আছিল ISRO। অন্তিম যোগাযোগ আছিল ২৮ আগষ্ট ২০০৯। ২০০৮ চনৰ ১৪ নৱেম্বৰত ২০:০৬ মুন ইম্পেক্ট প্ৰব চন্দ্ৰৰ কক্ষপথত ভ্ৰাম্যমাণ চন্দ্ৰযানৰ পৰা পৃথক হৈ যায় আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত সফল আৰু সুনিয়ন্ত্ৰিতভাৱে অৱতৰণ কৰে। চন্দ্ৰৰ মাটিত বিশ্বৰ চতুৰ্থখন ৰাষ্ট্ৰৰ জাতীয় পতাকা উৰে। সেইদিনা ২০:৩১ চন্দ্ৰৰ দক্ষিণ মেৰুত আগ্নেয়গিৰি শেকলটনত মুন ইম্পেক্ট অৱতৰণ কৰে। উপৰিস্থ এই সঁজুলি চন্দ্ৰৰ মাটিত পানীৰ উপস্থিতি পৰীক্ষা কৰি চাবৰ বাবে মুক্ত কৰি দিয়া হয়। প্ৰকল্পটোত মুঠ ৩৮৬ কোটি টকা ব্যয় হয়। এই দূৰৱৰ্তী সংবেদন চন্দ্ৰ উপগ্ৰহটোৰ উৎক্ষেপণ মুহূৰ্তত ওজন আছিল ১৩৮০ কিলোগ্ৰাম আৰু চন্দ্ৰৰ কক্ষপথত প্ৰৱেশকাল ওজন হয় ৬৭৫ কিলোগ্ৰাম। এই যানৰ দৃশ্য অৱলোহিত পাতল আৰু কঠিন ৰঞ্জন ৰশ্মি স্পন্দনৰ বাবে ব্যৱহৃত উচ্চ ক্ষমতাসম্পন্ন দূৰৱৰ্তী সংবেদন প্ৰাপ্তিলৈ যোৱা হয়। এই যানখনৰ বাবে ২ বছৰৰ কাৰ্যকালৰ লক্ষ্যযাত্ৰা ধাৰ্য কৰা হৈছে। এই সময়ৰ ভিতৰত চন্দ্ৰপৃষ্ঠৰ ৰাসায়নিক চৰিত্ৰ সংবলিত ই সম্পূৰ্ণ মানচিত্ৰ দ্বিতীয় মাত্ৰিক টপোগ্ৰাফী অংকনৰ কাৰ্যত হাত দিয়া হৈছে। মেৰু অঞ্চলক বিশেষ গুৰুত্ব দিয়া হৈছে কাৰণ ইয়াত বৰফ পোৱাৰ সম্ভাৱনা আছে। এই অভিযানত ৫টা ইছৰোৰ পেলোড আৰু নাছা, USA, বুলগেৰিয়ান স্পেচ এজেন্সি প্ৰভৃতি আন্তৰ্জাতিক সংস্থাৰ ৬টা পেলোড বিনামূল্যে বহন কৰি নিয়া হৈছে। এবাৰ আহিলে চন্দ্ৰযান ২লৈ। চন্দ্ৰযান ২ হৈছে চন্দ্ৰযান ১ৰ পিছত ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা এই অভিযানত ভূ-সংচালিত উপগ্ৰহ উৎক্ষেপণৰ যান মাৰ্ক ৩ৰ দ্বাৰা উৎক্ষেপণৰ পৰিকল্পনা কৰা হয়। ইয়াক থলুৱাভাৱে নিৰ্মাণ কৰা এখন চন্দ্ৰ পৰিভ্ৰামক লেণ্ডাৰ আৰু ৰভাৰ সন্নিৱিষ্ট আছে। অভিযানৰ প্ৰকল্প চন্দ্ৰ পৰিভ্ৰামক লেণ্ডাৰ ৰভাৰ নিয়ন্ত্ৰক ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। COSPAR ID 2019-0428 SATCAT নং 44441। ৱেবছাইট আছিলে www.isro.gov.india। অভিযানৰ সময় পাৰিভ্ৰমিক এবছৰ, বিক্ৰম লেণ্ড ১৫ দিন, প্ৰজ্ঞান ৰভাৰ ১৫ দিন। নিৰ্মাতা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। উৎক্ষেপিত ভৰ ৩৮৭৭ কেজি। পেলোড ভৰ পৰিভ্ৰামক ২৩৭৯ কেজি। বিক্ৰম লেণ্ডাৰ ১৪৭১ কেজি ৩২৪০ পাউণ্ড। প্ৰজ্ঞান ৰভাৰ আছিলে ২৭ কেজি অৰ্থাৎ ৬০ পাউণ্ড। ক্ষমতা আছিলে পৰিভ্ৰামক ১ কিলোগ্ৰাম। উৎক্ষেপণৰ তাৰিখ আছিলে জুলাই ২২, ২০১৯ 14:৪৩। IST 0913 অক্টোবৰ। ৰকেট GSLV-MK3। উৎক্ষেপণস্থলী সতীশ ধাৱন মহাকাশ কেন্দ্ৰ। কণ্টেক্টৰ আছিল ইছৰো।
7 ছেপ্টেম্বৰ 2019 তাৰিখে পুৱা 1:55 বজাত চন্দ্ৰযান 2 লেণ্ডাৰখনে চন্দ্ৰৰ 70 দক্ষিণ অংশত অৱস্থিত মানজিনাছ চি আৰু চি স্পেচিয়াছ এন নামৰ দুই খাদৰ মাজত এক উচ্চভূমি অঞ্চলত অৱতৰণ কৰাৰ প্ৰয়াস কৰে। চকা থকা ৰভাৰ যানখন অৱতৰণৰ পিছতে চন্দ্ৰপৃষ্ঠত চলিবলৈ আৰম্ভ কৰাৰ কথা আছিল, কিন্তু চন্দ্ৰপৃষ্ঠৰ পৰা 2.1 কিলোগ্ৰাম উচ্চতাত মৃদু অৱতৰণ কৰাৰ সময়ত লেণ্ডাৰখনৰ লগত ইছৰোৰ নিয়ন্ত্ৰণ কক্ষৰ সংযোগ বিচ্ছিন্ন হয়। ফলত লেণ্ডাৰখনৰ ভিতৰত সোমাই থকা ৰভাৰ যানখনো নিয়ন্ত্ৰণৰ বাহিৰ হয়। চন্দ্ৰযান 2ৰ উৎক্ষেপণৰ সময়ৰ পূৰ্বে 14 জুলাই 21:21 UTC অৰ্থাৎ ভাৰতীয় যান সময় অনুসৰি 15 জুলাই 2019 2:51 নিৰ্ধাৰণ কৰা হৈছিল। যদিও এটা কাৰিকৰী বিজুতিৰ বাবে উৎক্ষেপণৰ মাত্ৰ 56 মিনিট পূৰ্বে সেইদিনা অভিযানটো বাতিল কৰা হৈছিল। তাৰপিছতে আহিম আমি চন্দ্ৰযান 3লৈ। চন্দ্ৰযান 3 হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰৰ অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান। ইয়াত চন্দ্ৰযান 2ৰ দৰেই এখন লেণ্ডাৰ আৰু এখন ৰভাৰ আছে, কিন্তু ইয়াত অৰবিটাৰ নাই। অভিযানৰ প্ৰকাৰ চন্দ্ৰ লেণ্ডাৰ আৰু ৰভাৰ। নিয়ন্ত্ৰণ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা COSPAR ID 2023-098D ছেটগাৰ্ড নং 57320। ৱেবছাইট আছিলে www.isro.gov.in। চন্দ্ৰযান 3 অভিযান সময় বিক্ৰম লেণ্ডাৰ 15 দিন, প্ৰজ্ঞান ৰভাৰ 15 দিন। বাছ চন্দ্ৰযান নিৰ্মাতা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। পেলোড ভৰ প্ৰপালচন মডিউল 2148 কিলোগ্ৰাম। লেণ্ডাৰ মডিউল আছিলে বিক্ৰম 26 কিলোগ্ৰাম, প্ৰজ্ঞান। ৰভাৰৰ সৈতে 1752 কিলোগ্ৰাম, মুঠ 3900 কিলোগ্ৰাম। প্ৰপালচন মডিউল 758 W। লেণ্ডাৰ মডিউল আছিলে 738 W। ৰভাৰ ক্ষমতা আছিলে 50 W। উৎক্ষেপণৰ তাৰিখ আছিলে 14 জুলাই 2023 14:35। ৰকেট আছিলে LVMT-M4। উৎক্ষেপণস্থলী সতীশ ধাৱন মহাকাশ কেন্দ্ৰ। কণ্ট্ৰেক্টৰ আছিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। এই অভিযান হৈছে চন্দ্ৰৰ 2ৰ পৰৱৰ্তী পদক্ষেপ, কিয়নো পূৰ্বৰ অভিযানে মহাকাশ যানৰ সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল যদিও অন্তিম মুহূৰ্তত ইয়াৰ মাৰ্গদৰ্শন চফ্টৱেৰ বিসংগতি হোৱাৰ বাবে অৱতৰণত বিফল হৈছিল। এই অৱতৰণ সফল কৰি তুলিবলৈকে এই অভিযান প্ৰস্তাৱ কৰা হৈছিল। শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ 4 পৰা 14 জুলাই 2023 শুক্ৰবাৰে ভাৰতীয় যানৰ সময়মতে দুপৰীয়া 2:35 বজাত চন্দ্ৰযান 3 সফলতাৰে উৎক্ষেপণ কৰা হয়।